যিবিলাক দল সংগঠনে লাগি আছে তেখেতসকলে নিজৰ স্বাৰ্থত নিজৰ নামটো উজ্জ্বল কৰাৰ কাৰণে লাগি আছে আৰু ৰাইজে কিন্তু মনৰ পৰা বিচাৰে কিন্তু কোনো ৰাইজৰ এনেকুৱা সাহস নাই যে অকলেই যাই মই ক'ৰবাত জাহ দিম বা পুলিচৰ আগত প্ৰটেষ্ট কৰিম যিবিলাক যায় সেইবিলাক দল সংগঠনৰ মানুহ চবেই পলিটিক্স কৰিছে কোনোবাই যদি কংগ্ৰেছৰ মানুহটো নিছে কোনোবাই বিজেপি নিছে মুঠতে তেখেতসকলৰ কাৰ্য চলি থাকিব জুবিন গাৰ্গে নাই এনেকৈ নাপায় যেতিয়া জুবিনৰ ডেড বডি আহি পালে মানুহ আপুনি দেখিছে লোকাৰণ্য হৈছে লাখ মানুহ হৈছে ইমান মানুহ অসমত হয়তো ক'তো হোৱা নাছিল এতিয়া কথাটো হ'ল যিবিলাক মানুহ সেইদিনা গৈছিল সেই মানুহ গোটেইবিলাক জুবিনৰ অনুৰাগী আছিল এনেকুৱা নহয় যে পইচা দি কোনোবা দলে লৈ গৈছে কিবা লৈছে সেইবিলাক নহয় কিন্তু তাৰ পিছৰ সময়ছোৱাত এতিয়া চাব আপোনাৰো সময় নাই মোৰো সময় নাই আমাৰ সাধাৰণ মানুহ কাৰো সময় নাই কিন্তু চবেই বিচাৰোঁ যে জুবিন গাৰ্গৰ নাই পাওক কিন্তু লাগি আছে কোনবোৰে মই এতিয়া কৈ দিওঁ আপোনাক লাগি আছে যেনেকৈ আপোনাৰ দল সংগঠন বিকাশ অসম বুলি ক'লে কেতিয়াবা বিজেপিও প্ৰতিবাদ কৰে নিজৰ বিৰুদ্ধে কৰে নে কিহৰ বিৰুদ্ধে কৰে সেইটো বুজি নাপাম বাৰু ৰাজীৱ ফদিয়াৰ এটা মৃত্যুৰ সময়ত এটা গান বাজি উঠিছিল সেইটো আছিল বন্ধু পাহৰি নাযাবা দেই সেই গীতটোৰ আচলতে আমাৰ বেলশৰৰ অৰুণ হালৈত আছিল মই মোৰ তাত চবুত আছে বাৰু সেইবিলাক পিছত ক'ম কিন্তু নিউজটোত এনেকুৱা হ'ল যে মোক গালি পাৰা বাকী নাই সেই নিউজটো আপুনি কৰিছিলোঁ তাতে 2,500 দৰ্শকে মোক গালি পাৰিছিল কিমান পঢ়িব আৰু আপাৰ আছামৰ মানুহ বেছি গালি পাৰিছিল ৰাজীৱ ফদিয়াৰো কিছুমান এনেকুৱা গান আছে যিবিলাক গান ডাঙৰ শিল্পী মঞ্চত পৰিৱেশন কৰি বা ৰেকৰ্ডিং কৰি নিজৰ নামটো ভৰাই লৈছে আপুনি যদি চাহ বাগানৰ সাজান নায়কৰ ওচৰত যায় তেওঁৰো এনেকুৱা কিছুমান লিখিত গান আছে যিবিলাক ডাঙৰ শিল্পীয়ে গাই গৈছে কিন্তু নিজৰ নামত কৰি লৈছে সীমান্তৰ কথা ক'লে যাতে মই এতিয়া ক'লোৱে ৰাজীৱ ফদিয়াৰ পত্নী মোক নিজে কৈছিল সীমান্ত শেখৰৰ কথা তাৰপিছত এতিয়া যে জুবিন গাৰ্গৰ গান গাই আছে তেখেতৰ নামটো কি বিপিন চাওডাঙেও তেখেতসকলৰ পৰা এটা গান চুৰ কৰা বুলিয়ে ক'ব লাগিব কৰি পেলাই গাই আছে নিজৰ নামত কৰি লৈছে তো তেনেকুৱা বহুত কথা আছে বহুত শিল্পীয়ে বেলেগ সৰু যিবিলাক গায়ক উঠিব পৰা নাছিল তেখেতসকলৰ সৃষ্টিবোৰ নিজৰ নামত কৰি লৈ তাৰ ট্ৰেডমাৰ্ক বা অথবা কপিৰাইটটো নিজৰ নামত কৰি লৈছে তেখেতে চাব আপুনি কংগ্ৰেছৰ দিনত যেতিয়া হিমন্ত বিশ্বৰ এগেইনষ্টত 3টা ফাইল লয় সদায় প্ৰেছ ক্লাবত কয় যে এই 3টা মই আজি খুলিম কালি খুলিম কিন্তু নুখুলে কোনোদিনে কি আছিল সেই ফাইল 3টাত আজি মোক লাগে একো নাই জুলুঙাৰ মেকুৰী ওলাই পৰিছে এনেই মানে কিছুমান সাধাৰণ মানুহক মাটিৰ পট্টা দিম বুলি লৈ যায় মানুহবিলাকে আৱেগত গুচি যায় মন্ত্ৰী MLAৰ কথাটো চবে বুজি নাপায় না সিহঁতে অলপ জোৰ দিয়ে পিছৰ মানুহবিলাকে জ্বলি মৰে সেই মানুহবিলাকৰ খবৰ কেতিয়াও মন্ত্ৰী MLA লোৱা নাই বহুত শ্বহীদো হ'ল অখিল গগৈৰ পিছত বহুতো সমৰ্থন আছিল এটা সময়ত এতিয়া নাই বাৰু যেতিয়াৰ পৰা জিকিল বিধায়ক হ'ল তাৰপিছততো ৰাজনীতিৰ পৰা অৱসৰ লোৱা বুলিয়ে ক'ব লাগিব সৰু সুৰা ইছ্যু এই বাচ্চাবিলাকে যেনেকৈ মাতে ছ'চিয়েল মিডিয়াত নিজৰ নামটো প্ৰচাৰৰ কাৰণে অলপ চলপ কৰি আছে কিন্তু তেখেতেও হিমন্ত বিশ্বৰ মানুহ ৰিপাব্লিক টিভিৰ অৰ্ণৱ গোস্বামী গুৱাহাটীত আহিছিল আমি ভাবিছিলোঁ বা এনেকুৱা সাংবাদিক ভাল লাগে আমাৰ তাৰপিছত তেখেতকো দেখা পালোঁ কি সাংবাদিক তেখেতে TRPৰ কাৰণে নকল কৰে ৰেটিং বঢ়ায় মেকিং শ্ব' কৰে এইবিলাকতো দেখা পালোঁ যেতিয়া আপোনাৰ আপকি আদালত দেখিলোঁ তাতেও নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্পন্সৰ্ড শ্ব' কৰিছে আপকি আদালত ৰাইজে ভাবি আছে কিন্তু ৰাইজৰ হৈ কৰি আছে স্পন্সৰ্ড শ্ব' কৰি যুৱচামক এট্ৰেকশ্যন কৰিছিলে নমস্কাৰ মই ভৱজিৎ বৰ্মন নৰ্থ ইষ্ট নাও সমূহ দৰ্শকলৈ মই আদৰণি জনাইছোঁ আৰু এটা বিশেষ বিষয়বস্তু লৈ আজি এগৰাকী বিশেষ অতিথিৰ কাষত আহি উপস্থিত হৈছোঁ তেখেত এগৰাকী সাংবাদিক লগতে AAMD ছ'চিয়েল ৱেলফেয়াৰৰ তেখেত অধ্যক্ষ তেখেতৰ লগত কিছু কথা পাতিম শেহতীয়াকৈ বিতৰ্কত সোমাই থকা জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত শেহতীয়াকৈ যিটো হৈ আছে সেই পৰিস্থিতিৰ ওপৰত আমি তেখেতৰ পৰা কিছু কথা জানিম তেখেতে কিছু কথা জনাব আৰু মই তেখেতক চিনাকি কৰি দিছোঁ এখেত নৱজ্যোতি বৰ্মন নমস্কাৰ মই আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমতে আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ মৃত্যুটোক লৈ আপুনি এই মৃত্যুৰ যিটো ৰহস্য ইয়াৰ ন্যায় পাব বুলি আপুনি ভাবেনে নাই প্ৰসংগটো ডাইৰেক্ট ক'ব নোৱাৰি তাৰ আগত মই দুটামান কথা ক'ব লাগিব আপুনি যিহেতু সুধিলে যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হৈছিল তেতিয়া ময়ো কিবা এটা কাৰণত শাৰীৰিক অসুস্থতা আছিল চেন্নাইত আছিলোঁ তাত বিশেষ কথা হ'ব পৰা নাছিলোঁ আৰু ডক্টৰে যিহেতু এইবিলাক চাব মানা কৰিছিল
চোৱাও নাছিলোঁ, কিন্তু কেতিয়াবা ছ'চিয়েল মিডিয়াটো অলপ স্ক্ৰল কৰিলেই জুবিন গাৰ্গৰে কথা পাওঁ, তেতিয়া অলপ মনো গ'ল জানিবৰ। আৰু ইমান যিহেতু এগৰাকী জনপ্ৰিয় গায়ক, কণ্ঠশিল্পী আৰু মহানুভৱ তেখেতৰ আছেই, তো মই জানিব ইচ্ছা কৰিলোঁ। কিন্তু মই এটা বস্তু ইয়াত মন কৰিবলগীয়া কথা আছে, ৰাজনীতি চলিছে, জুবিন গাৰ্গৰ যিটো মৃত্যুৰ ন্যায়, সেইটোত ৰাজনীতি কেনেকৈ চলিছে মই কওঁ। প্ৰথম অৱস্থাত যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি খবৰ পাইছিল, মানিবলৈ কোনো ইচ্ছুক নাছিল। কিন্তু যেতিয়া জুবিনৰ ডেড বডি আহি পালে, মানুহ আপুনি দেখিছে লোকাৰণ্য হৈছে, লাখ লাখ মানুহ হৈছে। ইমান মানুহ অসমত হয়তো ক'তো হোৱা নাছিল। এতিয়া কথাটো হ'ল, যিবিলাক মানুহ সেইদিনা গৈছিল, সেই মানুহ গোটেইবিলাক জুবিনৰ অনুৰাগী আছিল। এনেকুৱা নহয় যে পইচা দি কোনোবা দলে লৈ গৈছে, কিবা লৈছে, সেইবিলাক নহয়। কিন্তু তাৰ পিছৰ সময়ছোৱাত এতিয়া চাব, আপোনাৰো সময় নাই, মোৰো সময় নাই, আমাৰ সাধাৰণ মানুহ কাৰো সময় নাই, কিন্তু চবেই বিচাৰোঁ যে জুবিন গাৰ্গৰ নাই পাওক। কিন্তু লাগি আছে কোনবোৰে, মই এতিয়া কৈ দিওঁ আপোনাক। লাগি আছে যেনেকৈ আপোনাৰ দল সংগঠন বিকাশ অসম বুলি ক'লে কেতিয়াবা বিজেপিও প্ৰতিবাদ কৰে, নিজৰ বিৰুদ্ধে কৰে নে কিহৰ বিৰুদ্ধে কৰে সেইটো বুজি নাপাম বাৰু, ৰাজনীতিৰ মেৰপেচ। অখিল গগৈ, ভিক্টৰ দাস, বিকাশ অসম এইবিলাক দেখিছোঁ। তাৰ আগত মই এটা কথা ক'ব বিচাৰোঁ। আজিৰ পৰা কিছুদিন আগতে ৰাজীৱ শদিয়াৰ যেতিয়া মৃত্যু ঘটিছিল, তেতিয়া আপাৰ আছাম বুলি ক'লোঁ মই, তাতেই অখিল গগৈও গৈছিল। ৰাজীৱ শদিয়াৰ এটা মৃত্যুৰ সময়ত এটা গান বাজি উঠিছিল, সেইটো আছিল বন্ধু পাহৰি নাযাবা দেই। সেই গীতটোৰ আচলতে আমাৰ বেলশৰৰ অৰুণ হালৈত আছিল। মোৰ তাত চবুত আছে বাৰু, সেইবিলাক পিছত ক'ম। কিন্তু নিউজটোত এনেকুৱা হ'ল যে মোক গালি পাৰা বাকী নাই। সেই নিউজটো আপুনি কৰিছিলোঁ। তাতে ২৫০০ দৰ্শকে মোক গালি পাৰিছিল। কিমান পঢ়িব আৰু, আপাৰ আছামৰ মানুহ বেছি গালি পাৰিছিল, কিন্তু আমাৰ বেলশৰৰ মানুহে কোনো ইয়াত বিৰুদ্ধেও মাত মতা নাই, সপক্ষেও মাত মতা নাই। সেইটো বেলেগ প্ৰসংগ, পিছত আহিম। এতিয়া কথাটো হ'ল, ৰাজীৱ শদিয়া যেতিয়া মৃত্যু হৈছিল, পত্নীয়ে মোক ফোন কৰিছিল ৰাতি ৩৯ মিনিট কথা পাতিছিল ৰাজীৱ শদিয়াৰ পত্নীয়ে। বিভিন্ন কথা কৈছিল সেই সময়ত, কৈছিল যে এইটো আপুনি নিউজ কৰি নবজাব, মোৰ অনুৰোধ থাকিল। তেখেতৰ দুখতে বহুত কথা কৈছিল, কিন্তু মোক বজাব হাক দিছিল, মানা কৰিছিল। কিন্তু এতিয়া মই বুজি পালোঁ যে কিছুমান কথা হয়তো ৰেকৰ্ডিংটো নবজালেও কিছুমান কথা কোৱাটো উচিত। যিটো গান ৰাজীৱ শদিয়াই গৈছিল বহুতেই নাজানে, সেই গানটো কিন্তু অৰুণ হালৰীয়ে আছিল, সেইটো পত্নীয়েও স্বীকাৰ কৰিছে, কিন্তু বেলেগে কৰা নাছিল। আৰু জুবিন গাৰ্গেও কৈছিল যে ৰাজীৱ শদিয়া কোন মই চিনি নাপাওঁ, সেই সপক্ষে মই নিউজ কৰিছিলোঁ। কিন্তু ভিক্টৰ দাস, বিকাশ অসম এইবিলাকেতো কিমান গালি পাৰিছে আপোনালোকক ক'ব নালাগে। এতিয়া ছ'চিয়েল মিডিয়াত লাহে লাহে চববিলাক পেজ ওলাই আছে। তাৰপিছত আহিলোঁ মই প্ৰসংগটোলৈ। ৰাজীৱ শদিয়াৰো কিছুমান এনেকুৱা গান আছে, যিবিলাক গান ডাঙৰ ডাঙৰ শিল্পী মঞ্চত পৰিৱেশন কৰি বা ৰেকৰ্ডিং কৰি নিজৰ নামটো ভৰাই লৈছে। আপুনি যদি চাহ বাগানৰ ছাজান নায়কৰ ওচৰত যায়, তেওঁৰো এনেকুৱা কিছুমান লিখিত গান আছে, যিবিলাক ডাঙৰ ডাঙৰ শিল্পীয়ে গাই গৈছে, কিন্তু নিজৰ নামত কৰি লৈছে। তো এনেকুৱা এই কালচাৰেল লাইনটোত অন্যায় হৈয়ে আছে। তাতেও এটা পলিটিক্স চলি থাকে, সেইটোত নামাতে। এইখিনিতে এটা কথা, কিছুদিন আগতে সীমান্ত শেখৰৰ বিৰুদ্ধে এনেকুৱা এটা অভিযোগ। সীমান্তৰ কথা ক'লে যেতিয়া মই এতিয়া ক'লোৱেই, ৰাজীৱ শদিয়াৰ পত্নী মোক নিজে কৈছিল সীমান্ত শেখৰৰ কথা। তাৰপিছত এতিয়া যে জুবিন গাৰ্গৰ গান গাই আছে, তেখেতৰ নামটো কি, বিপিন চাওডাং। বিপিন চাওডাঙেও তেখেতসকলৰ পৰা এটা গান চুৰ কৰা বুলিয়ে ক'ব লাগিব, কৰি পেলাই গাই আছে, নিজৰ নামত কৰি লৈছে। তো তেনেকুৱা বহুত কথা আছে। বহুত শিল্পীয়ে বেলেগ সৰু সৰু যিবিলাক গায়ক উঠিব পৰা নাছিল, তেখেতসকলৰ সৃষ্টিবোৰ নিজৰ নামত কৰি লৈ তাৰ ট্ৰেডমাৰ্ক বা অথবা কপিৰাইটটো নিজৰ নামত কৰি লৈছে। তো এইটো হ'ল সাংস্কৃতিক ক্ষেত্ৰত। আৰু এতিয়া আপোনাৰ যিবিলাক মানুহ নি আছে, মই তাত ক'ম, যেতিয়া মই মাছ কমিউনিকেশ্যন কৰি আছিলোঁ, তেতিয়া মই অখিল গগৈৰ জেল ভৰো আন্দোলন বুলি এটা আছিল, তাত মই উপস্থিত আছিলোঁ, সাংবাদিক হিচাপত ইণ্টাৰ্ণশ্বিপ কৰিবলৈ গৈছিলোঁ। আমাৰ মানুহে মিডিয়াৰ কথাবিলাক নাজানে, সেইকাৰণে মই কোৱাটো উচিত। মিডিয়াত এনেকুৱা কিছুমান বস্তু চলে, যেনেকৈ চিনেমা এখন কৰিলে লাইট মাৰা একশ্যন কোৱা হয়, অখিল গগৈ এগাড়ী মানুহ লৈ যাই পেলাই যেতিয়া মানে তেখেতক কেমেৰাবিলাক, নিউজ চেনেলবিলাকে ক'ব লাইট কেমেৰা একশ্যন, তাৰপিছত তেখেতে কেইজনমান মানুহ লৈ আহে, আমাক জেলত ভৰক। এনেকৈ পুলিচে 2-3টা এৰেষ্ট কৰি বাছত উঠাই দিয়ে, কেমেৰা শেষ, এৰেষ্টটো শেষ, তাৰপিছত পৰঠা খাই ঘৰে ঘৰে গুচি যায়। তো তেনেকৈ অখিল গগৈক এটা চেনেলে বেছিকৈ প্ৰাধান্য দিছিল, সেইটো হ'ল এটা সময়ত নিউজ টাইম অসম আছিল, জয়ন্ত বৰুৱাই লৈছিল, তাৰপিছতে লাইচেঞ্চখন কিবা কৰি পেলাই প্ৰতিদিন টাইম কৰিলে। তো সেই চেনেলটোৱে বেছি অৰিহণা আছিল সেই সময়ত অখিল গগৈক হিৰো বনোৱাত।
তেখেতে চাব আপুনি কংগ্ৰেছৰ দিনত যেতিয়া হিমন্ত বিশ্বৰ এগেইনষ্টত 3টা ফাইল লয় সদায় প্ৰেছ ক্লাবত কয় যে এই 3টা মই আজি খুলিম কালি খুলিম কিন্তু নুখুলে কোনোদিনে কি আছিল সেই ফাইল 3টাত আজি মোক লাগে একো নাই জলঙাৰ মেকুৰী ওলাই পৰিছে এনেই মানে কিছুমান সাধাৰণ মানুহক মাটিৰ পট্টা দিম বুলি লৈ যায় মানুহবিলাকে আবেগত গুচি যায় মন্ত্ৰী এমএলএৰ কথাটো চবে বুজি নাপায় না সিহঁতে অলপ জোৰ দিয়ে পিছৰ মানুহবিলাকে জ্বলি জ্বলি মৰে সেই মানুহবিলাকৰ খবৰ কেতিয়াও মন্ত্ৰী এমএলএ লোৱা নাই বহুত শ্বহীদো হ'ল অখিল গগৈৰ পিছত বহুতো সমৰ্থন আছিল এটা সময়ত এতিয়া নাই বাৰু যেতিয়া যেতিয়াৰ পৰা জিকিল বিধায়ক হ'ল তাৰপিছততো ৰাজনীতিৰ পৰা অৱসৰ লোৱা বুলিয়ে ক'ব লাগিব সৰু সুৰা ইছ্যু এই বাচ্চাবিলাকে যেনেকৈ মাতে ছ'চিয়েল মিডিয়াত নিজৰ নামটো প্ৰচাৰৰ কাৰণে অলপ চলপ কৰি আছে কিন্তু তেখেতো হিমন্ত বিশ্বৰ মানুহ মই আপোনাক ক'লোঁ আজিৰ কথাটো আপোনাৰ দৃষ্টিত অখিল গগৈ হিমন্ত বিশ্ব হয় তাৰপিছত ক'ব লাগিব মই সাংবাদিকতাৰ ক্ষেত্ৰত মই ক'ম আজি নিতুমণিৰ কথাও ক'ম মই নিতুমণিও এটা সময়ত আপোনাৰ হেৰিত আছিল প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্ট হিমন্ত বিশ্ব শৰ্মা বুলিয়ে চবেই জানেই আৰু পত্নীৰ তো তেখেতৰ তাত আছিল থাকিলে সেই সময়ত কিন্তু কংগ্ৰেছ বিৰোধী বা হিমন্ত বিৰোধী একো মন্তব্য কৰা নাছিল যেতিয়া তেওঁ এটা অফাৰ পালে প্ৰতিদিন টাইমত বুজি পালে নহয় জয়ন্ত বৰুৱাৰ তেতিয়াৰ পৰা এই যিবিলাক কথা কৈ আছে নহয় তেওঁ নিজৰ মুখেৰে কোৱা নাই সেইবিলাক জয়ন্ত বৰুৱাৰহে কথা বুজি পালে তেওঁৰ যদি সাহস আছে মই এটা কথাই কওঁ এখন নিজাকৈ বাতৰি কাকত বা চেনেল এটা চলাই পেলাই নিজে আটা ভাৰক হাল্লা কৰক চৰকাৰৰ বিৰুদ্ধে যুঁজক তেতিয়া কিন্তু মই তেওঁক মানুহ বুলি ক'ম এইবিলাক বহুত এডিটৰ দেখিছোঁ মই অলপতেই কওঁ তেখেতসকলৰ চেনেলৰে এজন কৰ্মচাৰী সুনীত কুমাৰ ভূঞা আৰু প্ৰাগ নিউজৰ দেৱজিৎ ভূঞা তেখেতসকলক মই লগ কৰিছিলোঁ আচলতে কেইজনমান সাংবাদিকে মোক লৈ গৈছিল ভাল পাই কাৰণে আমি জেনেৰিক মেডিচিনৰ ওপৰত এটা আলোচনা কৰিম বুলি টক শ্ব' কৰিম বুলি কিন্তু তেখেতসকলৰ কাম চাব যিবিলাক বস্তু টপিক আচলতে উঠিব লাগে সেইবিলাক তেখেতসকলে নেদেখায় কিন্তু যিবিলাক মানে টপিক চৰ্চিত নহ'লেও চলে তেনেকুৱা টপিকতো মাতি থাকে অকল TRPৰ স্বাৰ্থত এইখিনিতে এটা প্ৰশ্ন মনলৈ আহিছে যিবিলাক বস্তু ধৰক এই খবৰৰ আঁৰত কিছুমান প্ৰাপ্য খবৰ হেৰাই যায় নেকি হেৰাই যায় মই যিহেতু এখন এডিটৰো আছিলোঁ এখন বাতৰি কাকতৰ 2011 চনত তেতিয়া মই জানো যে কিছুমান কি হয় মালিক পক্ষ সংবাদ মাধ্যমত কেতিয়া প্ৰকৃত খবৰ ওলাব জানে যেতিয়া মালিক পক্ষ ৰাজনীতিৰ পৰা দূৰত থাকে কিছুমান ঠিকাদাৰ কিছুমান ৰাজনৈতিক নেতাই নিজা চেনেল খুলি লৈছে নিজৰ প্ৰচাৰৰ কাৰণে কিন্তু ৰাইজৰ প্ৰচাৰ নহয় ৰাইজে ভাবে কি বাতৰি এখন পঢ়ি মই প্ৰকৃত খবৰ পাইছোঁ প্ৰকৃত খবৰবিলাক মেনেজে হৈ যায় আপোনাক মই কৈ দিওঁ যে জনসংযোগ বিভাগ এটা আছে তাৰ পৰা বিজ্ঞাপনবিলাক চেনেল বাতৰি কাকতক দি দিয়ে যদি কোনোবা এখন বাতৰিয়ে চৰকাৰ বিৰোধী কিছুমান লিখে তেতিয়া সেইখন বাতৰিক চাৰ্কুলেশ্যন ৰিপৰ্ট চাই পেলাই বিজ্ঞাপনৰ পৰা আঁতৰাই দিয়া হয় কিন্তু টেলিভিশ্যন চেনেলৰ ক্ষেত্ৰত এতিয়া অলপ ব্যতিক্ৰম হৈছে যিহেতু প্ৰাইভেট এডভাৰটাইজমেণ্ট পায় সেইকাৰণে জনসংযোগক বেছি গুৰুত্ব নিদিয়ে কিন্তু চৰকাৰৰ তলতেই চব থকা বুলি মই ক'লেও ভুল নুবুজোঁ মই ভাল সাংবাদিক লগ পাইছিলোঁ আমাৰ অদীপ কুমাৰ ফুকন তেখেতক মই ছাৰ বুলি মাতোঁ এতিয়াও আমাৰ মাতবোল আছে লাষ্ট তেখেতে DY 365ত কাম কৰিছে কাৰণ তেখেতে যিবিলাক বস্তু নিউজ কৰে নহয় মই অনুপ্ৰেৰণিত হৈছোঁ মিছা কথা কেতিয়াও নকয় সেনেকুৱা সাংবাদিক লাগে এতিয়া মই এটা সময়ত ভাবি আছিলোঁ যে আমি সেইটো আছিল 2009 চনত পঢ়ি থাকোঁতে আমাৰ ৰিপাব্লিক টিভিৰ অৰ্ণৱ গোস্বামী গুৱাহাটীত আহিছিল আমি ভাবিছিলোঁ বা এনেকুৱা সাংবাদিক ভাল লাগে আমাৰ তাৰপিছত তেখেতকো দেখা পালোঁ কি সাংবাদিক তেখেতে TRPৰ কাৰণে নকল কৰে ৰেটিং বঢ়ায় মেকিং শ্ব' কৰে এইবিলাকতো দেখা পালোঁ যেতিয়া আপোনাৰ আপকি আদালত দেখিলোঁ তাতেও নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্পনচৰ্ড শ্ব' কৰিছে আপকি আদালত ৰাইজে ভাবি আছে কিন্তু ৰাইজৰ হৈ কৰি আছে স্পনচৰ্ড শ্ব' কৰি যুৱচামক এট্ৰেকশ্যন কৰিছিল এটা সময়ত ছ'চিয়েল মিডিয়া সিমান মানে নাছিল আহিছিল কাৰণেও বুজি পোৱা নাছিল যুৱচামে ভাবিছিল যে টিভিত যি দেখায় সঁচা দেখায় লিখে তেতিয়া সেইখন বাতৰিক চাৰ্কুলেশ্যন ৰিপৰ্ট চাই পেলাই বিজ্ঞাপনৰ পৰা আঁতৰাই দিয়া হয় কিন্তু টেলিভিশ্যন চেনেলৰ ক্ষেত্ৰত এতিয়া অলপ ব্যতিক্ৰম হৈছে যিহেতু প্ৰাইভেট এডভাৰটাইজমেণ্ট পায় সেইকাৰণে জনসংযোগক বেছি গুৰুত্ব নিদিয়ে কিন্তু চৰকাৰৰ তলতেই চব থকা বুলি মই ক'লেও ভুল নুবুজোঁ মই ভাল সাংবাদিক লগ পাইছিলোঁ আমাৰ অদীপ কুমাৰ ফুকন তেখেতক মই ছাৰ বুলি মাতোঁ এতিয়াও আমাৰ মাতবোল আছে লাষ্ট তেখেতে DY 365ত কাম কৰিছে কাৰণ তেখেতে যিবিলাক বস্তু নিউজ কৰে নহয় মই অনুপ্ৰেৰণিত হৈছোঁ
মিছা কথা কেতিয়াও নকয়, সেনেকুৱা সাংবাদিক লাগে। এতিয়া মই এটা সময়ত ভাবি আছিলোঁ যে আমি সেইটো আছিল 2009 চনত পঢ়ি থাকোঁতে আমাৰ ৰিপাব্লিক টিভিৰ অৰ্ণৱ গোস্বামী গুৱাহাটীত আহিছিল। আমি ভাবিছিলোঁ বা এনেকুৱা সাংবাদিক ভাল লাগে আমাৰ। তাৰপিছত তেখেতকো দেখা পালোঁ কি সাংবাদিক, তেখেতে টিআৰপিৰ কাৰণে নকল কৰে, ৰেটিং বঢ়ায়, মেকিং শ্ব' কৰে, এইবিলাকতো দেখা পালোঁ। যেতিয়া আপোনাৰ আপকি আদালত দেখিলোঁ, তাতেও নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্পনচৰ্ড শ্ব' কৰিছে। আপকি আদালত ৰাইজে ভাবি আছে, কিন্তু ৰাইজৰ হৈ কৰি আছে। স্পনচৰ্ড শ্ব' কৰি যুৱচামক এট্ৰেকশ্যন কৰিছিল। এটা সময়ত ছ'চিয়েল মিডিয়া সিমান নাছিল, আহিছিল কাৰণেও বুজি পোৱা নাছিল। যুৱচামে ভাবিছিল যে টিভিত যি দেখায় সঁচা দেখায়। শেহতীয়াভাৱে আৰু আপোনাৰ ওচৰত এটা মই প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ। যোৱা 31 তাৰিখে যিখন ৰৈ ৰৈ বিনালে চিনেমা মুক্তি পালে, জুবিনৰ শেষ চিনেমা জুবিনদাৰ, সেই চিনেমাখনত ৰাইজে চাই এটা কথা অনুভৱ কৰিছে যে জুবিনদাৰ মৃত্যুৰ আগমুহূৰ্তত যিখন চিনেমা বনাই গ'ল, সেইখনৰ লগত জুবিনদাৰ শেষ পৰ্যায়খিনি কিন্তু হুবহু মিলিছিলে। এই ক্ষেত্ৰত আপুনি কি ক'ব? জুবিনদাই জানিছিল নেকি তেওঁৰ? চাব, এতিয়া চিনেমাখন মই চোৱা নাই, এনেই ৰাইজৰ মুখত শুনি আছোঁ। সেই অনুমানত যদি ক'ব লাগে, জুবিন গাৰ্গে নিজেই চিনেমাখন ৰচনা কৰিছিল, তো কাহিনীটো জুবিন গাৰ্গৰ আছিল। গতিকে জুবিন গাৰ্গে জানিছিল নে নাজানিছিল সেইটো ভালকৈ ক'ব নোৱাৰিম। আৰু মইতো এইটোও ভাবোঁ আজিকালি সকলো সম্ভৱ। হয়তো জুবিন গাৰ্গ কিজানি মৰাই নাই। এনেকুৱাও হ'ব পাৰে যে অসমীয়া চলচ্চিত্ৰক এই আপোনাৰ ইণ্টাৰনেশ্যনেল লেভেলক নিয়াৰ কাৰণেও জুবিন গাৰ্গে চেষ্টা কৰিব পাৰে। সেইটো হ'লে বেছি ভাল পাওঁ, সেনেকুৱাও হ'ব পাৰে। আৰু মই এইটোও ভাবোঁ, য'ত ৰাজনীতিক নেতা হিমন্ত বিশ্ব শৰ্মা আৰু কণ্ঠশিল্পী জুবিন গাৰ্গ আছে, তাত সকলো সম্ভৱ হয়। আমি আলোচনাৰ বিশেষ বিষয়বস্তুলৈ আহিম। আৰু এতিয়া ধৰক মুখ্যমন্ত্ৰীয়ে হওক বা বিভিন্ন দল সংগঠনেই হওক বা সাংস্কৃতিক কৰ্মী বা অভিনেতা অভিনেত্ৰী সকলোখিনি বা ইয়াৰ লগতে ৰাইজেও আছে কিন্তু জড়িত। ৰাইজে হওক, সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। এই ক্ষেত্ৰত আপুনি জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত যিবিলাক ধৰক দল সংগঠন বা অভিনেতা অভিনেত্ৰী হওক বা চৰকাৰে বা বিৰোধী দলেই হওক, যিবিলাকে দাবী উত্থাপন কৰি আছে, এইবিলাক নিজৰ স্বাৰ্থ বুলি ভাবেনে? এইবিলাকতো সম্পূৰ্ণ স্বাৰ্থ কিয় হয় মই এইটো কওঁ। যেতিয়া দলৰ কথা কৈছে নহয়, আমাৰোতো AAMD ছ'চিয়েল ৱেলফেয়াৰৰ মই ডিৰেক্টৰ। আজি মই নিজেই ধাৰত পৰি আছোঁ বা কিবা কৰি আছোঁ, আমিতো বেইমান কাম কৰা নাই বা কাৰোবাক এখন আমি লেটাৰ পেডত লিখি দিয়া নাই যে আমাক পইচা দিয়ক। কিন্তু জনকল্যাণমূলক কাম কিমান কৰিছোঁ, মিডিয়াত কিমান ওলাই গৈছে। আমি হেল্থ কেম্প পাতোঁ ফ্ৰী, মেডিচিনবিলাক য'ত চৰকাৰে পৰা নাই, ভাঙাঘৰ মেডিকেল বা বিভিন্ন GMCHত আমি দেখিছোঁ চৰকাৰে ধৰা কাম মই নৱজ্যোতি বৰ্মনে অকলে কৰি আছোঁ। মই নৱজ্যোতি বৰ্মন কিয় অকলে কৈছোঁ, মুখ্যমন্ত্ৰী যদি এটা কাম কৰে মই ক'ব নোৱাৰে, কাৰণ ৰাইজৰ পইচাৰে কৰিছে। মই কিন্তু নিজৰ পইচাৰে কৰিছোঁ, কাৰো পৰা চান্দা লোৱা নাই, আমাক থোৱা নাই। কিন্তু আমি এইটো বিচাৰোঁ ৰাইজৰ ভাল হওক, ৰাইজৰ কাৰণে যদি কিবা কৰিব পাৰোঁ সেইটোৱে আমাৰ কাৰণে সম্পত্তি। আমাক এইবিলাক সম্পত্তি নালাগে। আৰু যিবিলাক দল সংগঠনে লাগি আছে, তেখেতসকলে নিজৰ স্বাৰ্থত নিজৰ নামটো উজ্জ্বল কৰাৰ কাৰণে লাগি আছে। আৰু ৰাইজে কিন্তু মনৰ পৰা বিচাৰে, কিন্তু কোনো ৰাইজৰ এনেকুৱা সাহস নাই যে অকলেই যাই মই ক'ৰবাত জাহ দিম বা পুলিচৰ আগত প্ৰটেষ্ট কৰিম। যিবিলাক যায় সেইবিলাক দল সংগঠনৰ মানুহ, চবেই পলিটিক্স কৰিছে। কোনোবাই যদি কংগ্ৰেছৰ মানুহটো নিছে, কোনোবাই BJP নিছে। মুঠতে তেখেতসকলৰ কাৰ্য চলি থাকিব। জুবিন গাৰ্গে নাই এনেকৈ নাপায়। শেষ কথা, জুবিনে নাপায়, অসম্ভৱ।